মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ তোমালোকৰ প্ৰথম অধ্যায়ৰ সংখ্যাৰ ধাৰণা অনুশীলনী তোমালোকৰ এই অনুশীলনী যিবিলাক তোমালোকৰ প্ৰশ্ন দিয়া আছে সেই সকলোবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকক মই কৰাই যাম। গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াত তোমালোকে চাই যাবা। প্ৰথমতে তোমালোকৰ লেছনৰ নাম হৈছে সংখ্যাৰ ধাৰণা আৰু অনুশীলনী হৈছে তোমালোকৰ 1 ক। গতিকে এবাৰ আমি চাওঁ কি প্ৰশ্ন দিয়া আছে। আমি ইয়াত প্ৰশ্নবিলাক তোমালোকক এবাৰ দেখুৱাই লৈছোঁ। আখৰে লিখা তোমালোকৰ দিয়া আছে ইয়াত 380। 2 নম্বৰটো তোমালোকৰ দিয়া আছে 2 নম্বৰটোত তোমালোকৰ দিয়া আছে 7230। ইয়াত তোমালোকৰ দিয়া আছে 8004। ঘ নম্বৰ তোমালোকৰ দিছে 10450 আৰু উঙ নম্বৰ তোমালোকৰ দিছে 22222 আৰু ইয়াত দিয়া আছে তোমালোকৰ 3,33,333। ইয়াত দিয়া আছে তোমালোকৰ 7,03,581। গতিকে এই সংখ্যাবিলাকক তোমালোকৰ আখৰে লিখিবলৈ কৈছে। আৰু কেইটামান সংখ্যা দিয়া আছে, এই সংখ্যাকেইটাও মন কৰিবা। ইয়াত দিয়া আছে তোমালোকৰ 50,324। ইয়াত দিয়া আছে 9,147। ইয়াত দিয়া আছে 38,543। গতিকে এই সংখ্যাবিলাকক তোমালোকৰ আমি আখৰে লিখিম। কিদৰে লিখিব লাগিব চাওঁ ভালদৰে। এতিয়া প্ৰথম প্ৰশ্নটোৰ উত্তৰ তোমালোকে কিদৰে লিখিবা চোৱা। মই ইয়াত লিখি দিছোঁ তোমালোকক। 300 ইয়াত দিছোঁ মই 380। ইয়াত তোমালোকে লিখিবা এনেকৈ আখৰে লিখিবা 380। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ মন কৰিবা। নেক্সট প্ৰশ্নত তোমালোকৰ দিয়া আছে 7000। এইটো 7230। একক দশক শতক হাজাৰ 7000। একক দশক শতক 200 আৰু এইটো তোমালোকে লিখিবা 30। নিশ্চয় তোমালোকে বুজি পাইছা। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে একক দশক শতক হাজাৰ, মানে আমি দিলোঁ 8000 আৰু 4। এইদৰে আমি তোমালোকে আখৰে লিখি যাবা। ইয়াৰ পিছত তোমালোকৰ দিছে ইয়াত 10450। গতিকে মই ইয়াত লিখি দিছোঁ। গতিকে তোমালোকে এইদৰে লিখি ল'বা। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা। ইয়াত তোমালোকৰ দিছে এবাৰ 22,222। গতিকে 22,222 লিখিবা। ইয়াৰ পিছত তোমালোকৰ দিছে একক দশক শতক হাজাৰ অযুত লাখ। গতিকে 3 লাখ আৰু ইয়াত তোমালোকৰ হাজাৰ। গতিকে 33,333। এইদৰে লিখি যাবা। ইয়াৰ পিছত তোমালোকৰ নেক্সট আকৌ চাবা। ইয়াত আছে একক দশক শতক হাজাৰ অযুত লাখ। গতিকে তোমালোকে লিখিবা 7 লাখ। তাৰপিছত দিবা একক দশক শতক হাজাৰ 3000 আৰু 581। এইদৰে তোমালোকে লিখিবা। বানানবিলাক ভালদৰে চাই ল'বা। ইয়াৰ পিছত নেক্সট তোমালোকে চাব মন কৰিবা। ইয়াত দিয়া আছে তোমালোকৰ 50,324। গতিকে লিখিবা 50,324। ইয়াৰ পিছত 9,147 লিখিবা। বানানটো ভালদৰে চাবা 47। ইয়াৰ পিছত তোমালোকৰ দিছে 38,543। গতিকে 38,543 বুলি লিখিবা। এইখিনি হৈ গ'ল তোমালোকৰ প্ৰথম প্ৰশ্ন। ইয়াৰ পিছত তোমালোকক দিছে 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নত তোমালোকে দিছে ইয়াত অংকৰে লিখা, মানে তোমালোকক আখৰে লিখি দিছে। তোমালোকে অংকৰে সংখ্যাবিলাক লিখিব লাগে। ইয়াত দিয়া আছে তোমালোকৰ 4,339। গতিকে তোমালোকে লিখিবা 4,000। 4 লিখিবা আৰু 339। আমি 4,000 যিহেতু 4,000 দি আছে, গতিকে 4,000 পিছত 300। গতিকে প্ৰথমে 4 লিখিম, তাৰপিছত 3 লিখিম। 300 আৰু 39 মানে 39। এইদৰে তোমালোকে লিখিবা 39। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 5,12,650। 5 এটা লিখিবা। তাৰপিছত তোমালোকে কি কৰিবা, 5 লিখাৰ পিছত তোমালোকে কি কৰিবা চোৱা। প্ৰথমতে তোমালোকে 5 এটা লিখিলা, 5 কমা দিলা আৰু তোমালোকৰ কি আছে চাই লওঁ ভালদৰে। যিহেতু 12,000 আছে, গতিকে তোমালোকে 12,000 থাকিলে তোমালোকে 1, 2, 2, 12 লিখিলা, তাৰপিছত কমা দিবা। তাৰপিছত তোমালোকৰ কি আছে ইয়াত 12,000 হৈ গ'ল। 600 তোমালোকে জানা 600 হ'লে 6 হ'ব। 650। গতিকে 650। এইদৰে তোমালোকে লিখিব পাৰিবা। মই তোমালোকে এবাৰ লিখিও দেখুৱাইছোঁ। 650 এইটো ইংৰাজীত লিখি দিলোঁ। মই তোমালোকৰ কাটি দিছোঁ তোমালোকক। ইয়াত তোমালোকে 650 বুলি লিখিবা।
ইয়াৰ পিছত নেক্সট আমি চাওঁ নেক্সট দিয়া আছে আমাৰ 43,019 গতিকে 43,019 এইটো তোমালোকৰ অলপ লিখা ভুল হৈছে গতিকে তোমালোকে শুদ্ধকৈ লিখিবা এইটো কাটি ল'বা এইটো ভুল হৈছে তোমালোকে লিখিবা 43,000 43,000 আৰু তোমালোকে কমা দিবা তাৰপিছত তোমালোকৰ 19 দিয়া আছে যিহেতু তোমালোকৰ 17 ঘৰত 3টা শূন্য দিব লাগে গতিকে 3টা সংখ্যা লিখিব লাগে গতিকে 3টা সংখ্যা নাই এটা শূন্য দিবা আৰু 1 দিবা এই তোমালোকৰ ভুল হৈছে গতিকে তোমালোকে শুদ্ধ কৰি ল'বা 43,019 হ'ব এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব গতিকে তোমালোকে এইদৰে লিখিবা কাৰণ তোমালোকৰ এইটো মই লিখোঁতে অলপ ভুল হৈ গ'ল গতিকে তোমালোকে শুদ্ধ কৰি ল'বা ইয়াৰ পিছত নেক্সট আমি চাওঁ 50,550 গতিকে 50,000 তোমালোকে প্ৰথমতে লিখিবা 50 তাৰপিছত তোমালোকে কমা দিবা আৰু 500 হ'লে 5টা লিখিবা আৰু 50 হ'লে 5 শূন্য গতিকে এইদৰে তোমালোকে লিখিব পাৰিবা মই ইয়াত লিখাই দিছোঁ তোমালোকৰ লিখা আছে তথাপি মই এবাৰ দেখুৱাই দিছোঁ ভালদৰে চাই ল'ব পাৰিবা ইয়াৰ পিছত 2,82,990 গতিকে 2 লাখ লিখিবা 2 লাখত তোমালোকে কি দিবা 2 লিখিলা তাৰপিছত কমা দিবা 82 8 2 আৰু তোমালোকে 900 হ'লে তোমালোকে 9 দিবা 990 গতিকে 990 দিবা 990 এইদৰে তোমালোকে লিখিবা ইয়াত দিয়া আছে 80,000 তোমালোকে 8 দিবা আৰু বাকীবিলাক 80 দি 00 3টা দিবা 80,000 ইয়াৰ পিছত তোমালোকৰ 50,000 চাবা 5 লাখ দিয়া আছে 5 লাখটো অলপ ভুল হৈছে গতিকে তোমালোকে শুদ্ধ কৰি ল'বা এইটো তোমালোকে কাটি ল'বা গতিকে শুদ্ধ কেনেকৈ লিখিবা 5 লিখিবা আৰু 5 লাখ কমা দিবা লাখৰ পিছত 1000 লিখিব লাগে 1000 আমাৰ নাই গতিকে শূন্য দুটা দি দিম তাৰপিছত আমি কি কৰিম আকৌ খত আমাৰ 1000 পিছত খলৈ যাব গতিকে আমি 3টা শূন্য দিম 3টা শূন্য ইয়াত তোমালোকে কমা দিব পাৰিবা এটা মানে কিমান ওলালে তোমালোকৰ 5 লাখ 500 কেইটা দিব 5টা বহাবা এইটো তোমালোকৰ শুদ্ধ এইটো তোমালোকৰ ভুল হৈছে গতিকে তোমালোকে এইটো নিলিখিবা এইটো লিখিবা ইয়াৰ পিছত নেক্সট চাবা 3,03,003 গতিকে তোমালোকে 3 লাখ কিদৰে লিখিবা চোৱা 3 লাখ 3 এটা লিখিবা তাৰপিছত কমা এটা দিবা আৰু 3,000 বুলি কৈছে যিহেতু তোমালোকৰ ইয়াত 3,000 বুলিহে কৈছে 1000 ঘৰত দুটা সংখ্যা লিখিব লাগে গতিকে তোমালোকে 03 বুলি লিখিবা 3,000 হ'লে আৰু কমা দিবা তাৰপিছত তোমালোকৰ 1003 আছে গতিকে খ নাই ইয়াত গতিকে শূন্য দুটা দি তাৰপিছত তোমালোকে 3 লিখিবা এইদৰে তোমালোকে লিখিবা কেতিয়াও তোমালোকৰ ভুল নহয় ইয়াৰ পিছত তোমালোকৰ 9,009 লিখা আছে গতিকে 9,000 লিখিবা 9,009 এটা লিখিবা তাৰপিছত কমা দিবা কমাটো ইয়াত দিব থাকি গৈছে আৰু 9,009 আছে গতিকে শূন্য দুটা দি ল'বা তাৰপিছত তোমালোকে কি লিখিবা 9 লিখিবা তো 9,009 হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ পিছত তোমালোকে 4,04,4 গতিকে 4 লাখ আছে গতিকে 4 লাখ কেনেকৈ লিখিবা তোমালোকে চোৱা প্ৰথমতে 4 লিখিবা 4 লিখাৰ পিছত তোমালোকৰ লাখ দি আছে 1000 দিয়া নাই গতিকে 1000 যদি দিয়া নাথাকে আমি দুটা শূন্য দিম আৰু কমা দিম 404 গতিকে 404 লিখি দিলোঁ হৈ গ'ল গতিকে তোমালোকে এইদৰে লিখিবা ইয়াত তোমালোকৰ উত্তৰ লিখা হৈ দিছোঁ মই কৰি দিছোঁ তথাপিতো তোমালোকে এবাৰ ইয়াত দেখুৱাই দিছোঁ ভালদৰে চাই ল'ব পাৰিবা ইয়াৰ পিছত নেক্সট আমাৰ চাওঁ কি আছে এইবাৰ তোমালোকক দিছে ইয়াত দিছে ঘেৰ দিয়া অংকবোৰ স্থানীয় মান লিখা ঘেৰ দিয়া অংকবিলাকৰ স্থানীয় মান লিখিব কৈছে যিহেতু তোমালোকে এই সংখ্যা দেখিছা ইয়াত দিয়া আছে ঘেৰ দিয়া সংখ্যা মানে কি তিনিটো তোমালোকৰ আঁচ দিয়া আছে একক দশক শতক হাজাৰ গতিকে এইটো 3 হয় গতিকে তোমালোকে লিখিবা 3 স্থানীয় মান 1000 3 স্থানীয় মান 1000 3000 মানে 3 স্থানীয় মানটো 1000 হয় আৰু তাৰ 3000 হ'ব এইটো কিয় 3 স্থানীয় মান তোমালোকে কি লিখিবা 3 স্থানীয় মান 3000 বুলি লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট তোমালোকে আকৌ চাবা একক দশক শতক হাজাৰ অযুত যেহেতু তোমালোকৰ অযুতৰ ঘৰ আছে গতিকে 2 স্থানীয় মান অযুত 2 স্থানীয় মান অযুত 2 অযুত এনেকৈ লিখিবা অযুত হয় আৰু তাৰ স্থানীয় মান 2 অযুত আৰু হাতৰ স্থানীয় মান কি হ'ব একক দশক গতিকে হাতৰ স্থানীয় মান হৈছে তোমালোকৰ দশক অৰ্থাৎ তোমালোকে লিখিবা 7 দশক বা 7 বুলি লিখিব পাৰিব মই যিদৰে লিখিছোঁ তোমালোকে সেইদৰে লিখি যাবা আৰু ইয়াৰ পিছত তোমালোকৰ আকৌ দিছে 5ৰ স্থানীয় মান আৰু 4 স্থানীয় মান
হিচাপ কৰিম একক, দশক, শতক, হাজাৰ, অযুত, লাখ। মানে 5ৰ স্থানীয় মান হৈছে 5 লাখ আৰু 4 স্থানীয় মান হৈছে তোমালোকৰ 1000 বা 4000। 5ৰ স্থানীয় মান লাখ আৰু 5 লাখ আৰু 4 স্থানীয় মান হৈছে 1000, এয়া হৈছে 4000। ইয়াৰ পিছত তোমালোকে চাবা ইয়াত 9ৰ স্থানীয় মান লিখিব হৈছে, যিহেতু একক, দশক, শতক, 9ৰ স্থানীয় মান শতক, অৰ্থাৎ তোমাৰ কমা দি 900 লিখিবা। 9ৰ স্থানীয় মান তোমালোকে 900 বুলি লিখিব পাৰিবা। ইয়াৰ পিছত আকৌ তোমালোকৰ তাৰ স্থানীয় মান ৰ'ব গৈছে, প্ৰথমতে তোমালোকৰ দিছে 6, তাৰপিছত তোমালোকৰ দিছে 7। গতিকে এইবাৰ চাওঁ 6ৰ স্থানীয় মান কেনে ওলাম, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। গতিকে তোমালোকে 6 আৰু 7ৰ স্থানীয় মান 67 লাখ। কি দিবা? 67 লাখ। এইদৰে তোমালোকে লিখিব পাৰিবা, বা তোমালোকে 6 অযুত তেনেকৈ দিব পাৰা। ইয়াত আকৌ এবাৰ চাই লোৱা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 67 লাখ নহ'ব, এইটো ভুল হৈছে। তোমালোকে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। গতিকে ইয়াত 6 লাখ হ'ব। 6ৰ স্থানীয় মান 6 লাখ। গতিকে তোমালোকে এইটো কাটি দিবা এবাৰ, মই তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে এইটো কাটি দিবা, এইটো অলপ ভুল হৈছে। গতিকে তোমালোকে লিখিবা 6ৰ স্থানীয় মান, 6ৰ স্থানীয় মান মই এবাৰ ধুমান লিখি দিছোঁ তোমালোকক। স্থানীয় মান অলপ লিখিবলৈ অসুবিধা হৈছে ইয়াত। 6ৰ স্থানীয় মান তোমালোকে লিখিবা 6 লাখ। 6 লাখ, 6 লাখ এইদৰে লিখিবা। তাৰপিছত তোমালোকে লিখিবা 7ৰ স্থানীয় মান। 7ৰ স্থানীয় মান তোমালোকৰ কিমান হ'ব? একক, ইয়াতে তোমাৰ হিচাপ কৰি চাবা, একক, দশক, শতক, হাজাৰ, অযুত, মানে 7 অযুত। 7ৰ স্থানীয় মান হৈছে 7 অযুত বুলি লিখিবা। এইটো তোমালোকে নিলিখিবা, এইটো অলপ ভুল হৈছে। গতিকে তোমালোকে শুদ্ধ কৰি ল'বা। ইয়াৰ পিছত আমি চাম আকৌ প্ৰায়মান ল'ব গৈছে, ভালদৰে মন কৰোঁ। ইয়াত দিছে তোমালোকৰ 4 আৰু 8ৰ 0ৰ স্থানীয় মান। 4 স্থানীয় মান ক'ত আছে চাওঁ, একক, দশক, শতক, হাজাৰ, অযুত। 4 স্থানীয় মান হৈছে তোমালোকে 4 অযুত, অযুত বা 4 অযুত বুলি লিখিবা। আৰু 0ৰ স্থানীয় মান তোমালোকে সদায় কি লিখিবা? 0ৰ স্থানীয় মান দশকত আছে, দশক, আৰু ইয়াক 0 দশক বা 0ৰ স্থানীয় মান আমি 0 বুলি লিখিব পাৰোঁ। গতিকে তোমালোকে 0ৰ স্থানীয় মান 0 বুলি লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে নেক্সট চাবা আকৌ দ্বিতীয় 6 নম্বৰটো। 1 আছে, 1ৰ স্থানীয় মান লৈছে, 1ৰ স্থানীয় মান একক, দশক, 1ৰ স্থানীয় মান 1 দশক, আৰু 1ৰ স্থানীয় হৈছে 1 দহ, বা তোমালোকে লিখিবা 1ৰ স্থানীয় মান তোমালোকে 10 বুলি লিখিবা। 1ৰ স্থানীয় মান তোমালোকে এইদৰে লিখিব পাৰিবা, 1ৰ স্থানীয় মান হৈছে তোমালোকে 10 বুলি লিখিব পাৰিবা। 1ৰ স্থানীয় মান হৈছে 10। ইয়াৰ পিছত তোমালোকৰ নেক্সট চাওঁ আকৌ। এইবাৰ দিছে তোমালোকক 2 আৰু 2 স্থানীয় মান। প্ৰথমতে তোমালোকে কি লিখিবা চোৱা, 2 স্থানীয় মান তোমালোকৰ ইয়াত আছে, একক, দশক, শতক, হাজাৰ। 2 স্থানীয় মান হৈছে 2000, আৰু 2 স্থানীয় মান হৈছে 2 একক বা 2 একক বা 2 বুলি লিখিব পাৰিবা। মই ইয়াত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখিলে হৈ যাব। ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা, স্থানীয় মান অনুসৰি বিস্তাৰ কৰা। স্থানীয় মান অনুসৰি বিস্তাৰ কৰিবলৈ কৈছে, এটা কৰি দিছে, তোমালোকক ভালদৰে চাই ল'বা। ইয়াত দিছে একক, দশক, শতক, হাজাৰ, অযুত, মানে 1000 দিছে। গতিকে তোমালোকে ইয়াত 8 লিখিবা, আৰু কেইটা ঘৰ আছে চাবা, কেইটা আছে 1 2 3 4। গতিকে তোমালোকে 1 লিখি 4টা শূন্য দিবা, মানে 10,000। আকৌ যোগ 5 পূৰণ কি দিবা, ইয়াত একক, দশক, শতক, হাজাৰ। গতিকে ইয়াত দিবা 1000, মানে শূন্যকে দিবা তোমালোকে 3টা। আৰু এইবাৰ তোমালোকৰ 4 স্থানীয় মান লিখিবা। 4 স্থানীয় মান কেনে হ'ব, একক, দশক, শতক। গতিকে তোমালোকে 1,100 লিখিবা। আৰু 3 স্থানীয় মান 3 পূৰণ 10, আৰু 2 স্থানীয় মান তোমাৰ 2 পূৰণ 1 লিখিবা। গতিকে এইটো হৈ গ'ল তোমালোকৰ প্ৰথম প্ৰশ্নৰ উত্তৰ। এইবাৰ তোমালোকে পূৰণ কৰিলে কি হ'ব, 8 আৰু যদি আমি 1 লাখ পূৰণ কৰোঁ, 10,000 পূৰণ কৰোঁ, তেতিয়াহ'লে তোমালোকে কি হ'ব, ইয়াত 80,000, আৰু ইয়াত তোমালোকৰ 5,000, ইয়াত হ'ব 400, ইয়াত 30, ইয়াত 32। গতিকে তোমালোকৰ শুদ্ধ উত্তৰ এইটোৱে লিখি থ'ব পাৰিবা। ঠিক তেনেকৈ আমি এতিয়া কি কৰিম, ইয়াৰো স্থানীয় মান উলিয়াম। কাৰ স্থানীয় মান ওলাম, আমি ইয়াৰ বহল বৃত্তি লিখিলে তোমালোকে কি লিখিব লাগিব, 1000। মই এবাৰ তোমালোকে লিখি দিছোঁ, ইয়াত তোমালোকে লিখিবা 1000,
আৰু 500 যোগ ইয়াত দিবা তোমালোকে দিবা 30 আৰু যোগ 2 এইদৰে তোমালোকে ইয়াৰ উত্তৰটো লিখিব পাৰিবা ঠিক তেনেকৈ তোমাৰ নেক্সট তোমাৰ এইটো কি দিবা 9 ইয়াত দিবা 9 দি চাবা একক দশক শতক হাজাৰ অযুত লাখ মানে 9 লাখ ইয়াত 9 লাখ মানে শূন্যকে দিব 5টা যোগ আকৌ কি দিবা তোমালোকে ইয়াত 3 শূন্য কেইটা আছে এক সংখ্যা কেইটা চাম 1 2 3 4 5 গতিকে 1 2 3 4 4টা শূন্য আছে আৰু এটা 1 মানে 5 পূৰণ কি দিব লাগিব 1 2 3 4 তাৰপিছত তোমালোকে লিখিবা আকৌ 4 ইয়াত যোগ চিন দিবা ইয়াত যোগ চিন দি 4 পূৰণ কি দিবা 1 পূৰণ দিবা 4 নহয় 1 মই এবাৰ তোমালোকে কৰাই দিছোঁ তোমালোকে চাই ল'ব পাৰিবা তলত তোমালোকে চাই ল'বা দেই ইয়াত দেখিছা তোমালোকে কৰাই দিছোঁ উত্তৰবিলাক ইয়াৰ পৰা তোমালোকে চাই উত্তৰবিলাক লিখি ল'বা এবাৰ কিদৰে লিখিছোঁ দেখিছা তোমালোকে নিশ্চয় এবাৰ তোমালোকৰ ইয়াত যিহেতু তোমালোকৰ কৈছে যে একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত মানে 5 দি পিনি শূন্য কেইটা দিলোঁ 1 2 3 4 গতিকে 1 0 0 4টা আকৌ 8 দিলোঁ 8 দিয়াৰ পিছত 0 0 কেইটা হ'ব 1 2টা গতিকে 2টা শূন্য হ'ব আৰু শূন্যটোতো স্থানীয় মান শূন্য থাকে গতিকে শূন্য স্থানীয় মান শূন্য পূৰণ 1000 লিখিব পাৰিবা তাৰপিছত 8ৰ স্থানীয় মান কিছে 8 পূৰণ 100 লিখিলোঁ তাৰপিছত 3 স্থানীয় মান তোমালোকে লিখিব 3 পূৰণ 10 আৰু শূন্য স্থানীয় মান তোমালোকে 0 পূৰণ 1 এইদৰে লিখিব পাৰিবা ঠিক তেনেকৈ তোমালোকে 9 নম্বৰটো লিখিবা 9 নম্বৰটো তোমালোকে এইদৰে লিখিবা 9 তাৰপিছত দ্বিতীয় ছ এইবিলাক নম্বৰবিলাক তোমালোকে এইদৰে কৰি যাবা ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা 5 নম্বৰ প্ৰশ্নটো তোমালোকৰ দিয়া আছে বিস্তাৰ কৰি দেখুওৱা প্ৰতিটো ক্ষেত্ৰতে সংখ্যাটো কি হ'ব লিখা গতিকে বিস্তাৰ কৰি দেখাবলৈ কৈছে বিস্তাৰ কৰা আছে উত্তৰ লিখিব কৈছে ইয়াত দিছে 3520 আৰু 3520 গতিকে যোগ কৰিলে 3520 হ'ব এইটো শুদ্ধ হৈছে গতিকে তোমালোকে এইদৰে কৰিব পাৰিবা ইয়াৰ পিছত তোমালোকে চোৱা ইয়াত আছে তোমালোকৰ একক দশক শতক হাজাৰ 20000 ইয়াত দিছে 7000 ইয়াত দিছে তোমালোকৰ 3000 50 আৰু 8 গতিকে 20000ৰ পৰা যদি 1 যোগ কৰোঁ 7 যোগ কৰিলে 27000 লগত 3 যোগ কৰিলে তোমালোকৰ 30000 30000 লগত তোমালোকে 5 যোগ কৰিলে 30050 আৰু 30008 গতিকে তোমালোকে কি লিখিব লাগিব উত্তৰটো তোমালোকে এইদৰে লিখিবা 30000 হাজাৰৰ পিছত তোমালোকে খ নাই গতিকে তোমালোকে 0 এটা দিবা আৰু 58 লিখিবা গতিকে 30058 হ'ব ইয়াৰ পিছত ঠিক তেনেকৈ তোমালোকে এইবাৰ আছে ইয়াত দিছে তোমালোকৰ 40000 ইয়াত দিছে 3000 40000 3000 43000 43086 গতিকে ইয়াত দিবা তোমালোকে চাইডত 3 43000 শূন্য দিবা এটা শূন্য আৰু 86 মানে 86 ইয়াৰ পিছত নেক্সট আমি প্ৰশ্নটো চাওঁ ইয়াৰ প্ৰশ্নবিলাক মই উত্তৰ তলত কৰাইও দিছোঁ ইয়াত দিয়া আছে তোমালোকৰ 70000 ইয়াত দিয়া আছে তোমালোকৰ 70000 ইয়াত দিছে 2000 ইয়াত 900 ইয়াত 80 গতিকে গোটেইকেইটাত যোগ কৰিলে কি হ'ব আমাৰ 70000 2000 72000 ইয়াত দিব 72980 72980 হ'ব ইয়াৰ পিছত নেক্সট আমি চাওঁ এতিয়া ইয়াত দিছে তোমালোকৰ 80000 ইয়াত দিছে তোমালোকৰ 7000 ইয়াত দিছে তোমালোকৰ 00 আৰু ইয়াত দিছে তোমালোকৰ 00 ইয়াত দিছে তোমালোকৰ 4 গতিকে 8000 80000 আৰু 7000 87000 আৰু ইয়াত তোমালোকে 4 লিখিবা মানে 87000 কিদৰে লিখিবা 87000 কিদৰে লিখিবা চোৱা 87000 আৰু যিহেতু 00 দুটা দিয়া আছে গতিকে 1000ৰ পিছত খ থাকে গতিকে 0 আৰু এইফালে তোমালোকৰ 4 04 87004 হ'ব ইয়াৰ পিছত তোমালোকৰ ইয়াত আছে প্ৰথমতে আছে তোমালোকৰ 20000 ইয়াত দিছে 7000 ইয়াত আছে 300 ইয়াত আছে 50 ইয়াত আছে 8 গতিকে 20000 7000 যোগ কৰিলে 27300 আৰু 58 এইটো শুদ্ধ হৈছে গতিকে এইটো লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ 40000 3000
40,000 3,000 তোমালোকৰ হ'ব 43,000 আৰু কি হ'ব 43,000 এইটো ভুল হৈছে এইটো তোমালোকে এইটো শুদ্ধ কৰি ল'বা কেনেকৈ চাবা তোমালোকে ইয়াত 40,000 ইয়াত আছে তোমালোকৰ 40,000 আছে তোমালোকৰ 3,000 40,000 3,000 43,000 হ'লে তোমালোকে লিখিবা এইটো ভুল হৈছে তোমালোকে লিখিবা 43,000 শূন্য তাতে লিখিবা আৰু তোমালোকে 86 লিখিবা এইটোৱে লিখিবা এইটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট তোমালোকে চাবা ইয়াত দিয়া আছে তোমালোকৰ 70,000 2,000 72,000 72,980 গতিকে 72,900 গতিকে এইটো তোমালোকৰ ভুল হৈছে গতিকে তোমালোকে শুদ্ধ কৰিবা এইটো কাটি দিবা দেই এইটো ভুলকৈ প্ৰিণ্ট হৈ গ'ল গতিকে তোমালোকে লিখিবা কিমান 72,980 72,980 বুলি লিখিবা এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব গতিকে মই তোমালোকক এবাৰ লিখাই দিছোঁ যিবিলাক তোমালোকৰ ভুলকৈ প্ৰিণ্ট হৈ গৈছিলে গতিকে তোমালোকে এইবিলাক শুদ্ধ কৰি ল'বা ইয়াৰ পিছত তোমালোকৰ আছে ইয়াত কিমান ইয়াত দিয়া আছে তোমালোকৰ 80,000 ইয়াত দিছে তোমালোকৰ 70,000 87,400 গতিকে 87,400 এইটো তোমালোকৰ শুদ্ধ আছে গতিকে তোমালোকে এইটো লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে খালী ঠাই পূৰ কৰা কিদৰে কৰিব পাৰিবা তোমালোকে খালী ঠাই পূৰ কৰা আমি কিদৰে কৰিম চোৱা ইয়াত দিয়া আছে তোমালোকৰ একক দশক শতক হাজাৰ 53,200 আৰু 7 10 আৰু 1 গতিকে তোমালোকে ইয়াত 1000 লিখা 1000 হ'লে তোমালোকে কি লিখিবা ইয়াত 6 লিখিবা ইয়াত তোমালোকে 6 লিখিব পাৰিবা ইয়াত তোমালোকে লিখিবা 6 ইয়াত দিবা তোমালোকে 6 ইয়াত দিবা তোমালোকে খত নাথাকিব তোমাৰ শূন্য হ'ব আৰু দশকত তোমালোকৰ 3 হ'ব আৰু ইয়াত তোমালোকৰ 8 হ'ব এইদৰে তোমালোকে লিখিব পাৰিবা তাৰপিছত তোমালোকৰ চাবা ইয়াৰ পিছত তোমালোকৰ কি আছে আকৌ এবাৰ মন কৰিবা ভালকৈ মন কৰা এইবাৰ তোমালোকৰ কি আছে ইয়াত আছে 2,000 ইয়াত 2 লিখিবা ইয়াত 500 আৰু ইয়াত তোমালোকে লিখিবা 6 ইয়াত লিখিবা তোমালোকে 0 ইয়াত দিবা তোমালোকে 30,000 ইয়াত দিবা 30 লিখিবা ইয়াত 30,000 গতিকে মই ইয়াত এবাৰ লিখি দিছোঁ তোমালোকে ভাল কৰি 30,000 ইয়াত 30,000 লিখিবা ইয়াত 5 লিখিবা ইয়াত 7 লিখিবা ইয়াত 8 লিখিবা ঠিক তেনেকৈ ইয়াত তোমালোকে 7,000 লিখিবা ইয়াত 3 লিখিবা ইয়াত 0 আৰু ইয়াত তোমালোকে 9 লিখিবা এইদৰে তোমালোকে লিখি যাবা গোটেইবিলাক ইয়াৰ পিছত উত্তৰবিলাক ইয়াত কৰায়ো দিয়া আছে এবাৰ ইয়াত 6,000 প্ৰথমতে কি দিছে আমি চাওঁ ইয়াত 6,000 0 3 আৰু 8 ইয়াত আছে তোমালোকৰ 2,000 500 6 10 আৰু 0 ইয়াত দিছে তোমালোকৰ 30,000 ইয়াত আছে তোমালোকৰ 500 ইয়াত দিছে 7 10 আৰু 7 ইয়াৰ পিছত নেক্সট তোমালোকে চাবা ইয়াত দিছে 7,000 300 0 10 9 এইদৰে তোমালোকে লিখি যাবা ইয়াৰ পিছত খালী ঠাই উপযুক্ত চিন বহুৱা গতিকে তোমালোক খালী ঠাই দিয়া আছে খালী ঠাইবিলাকত তোমালোকে উপযুক্ত চিন বহুৱাবা কোনটো ডাঙৰ কোনটো সমান চিন দিব আছে ইয়াত তোমালোকে প্ৰথমটো চোৱা তোমালোকৰ প্ৰশ্নটো এইদৰে দিছে গতিকে তোমালোকে কি কৰিব লাগিব ইয়াত তোমালোকে প্ৰথমতে মই কলমটো উলিয়াই লওঁ ইয়াত তোমাৰ তাৰপিছত চাবা ইয়াত দিয়া আছে তোমালোকৰ 4,773 আৰু ইয়াত আছে তোমালোকৰ 10,000 গতিকে নিশ্চয় তোমালোকৰ এই ডাঙৰ হ'ব গতিকে তোমালোকে ইয়াত কি চিন বহুৱাইছোঁ দেখিছা তোমালোকে এই চিনডাল বহাবা ইয়াত এই চিনডাল বহাবা ইয়াত বহাইছে ঠিক তেনেকৈ ইয়াত আকৌ বহাই দিছোঁ মই ইয়াত 9,983 ইয়াত আছে 9,900 দিছে 88 দিছে গতিকে তোমালোকৰ এই ডাঙৰ হ'ব গতিকে এই চিনডাল ইয়াত বহিব ইয়াৰ পিছত নেক্সট চাবা তোমালোকে নেক্সট দিয়া আছে তোমালোকৰ ইয়াত দিছে 5,347 ইয়াত 7,000 গতিকে এইটো ডাঙৰ হ'ব এইটো এইডাল চিন বহিব এনেকৈ চিন বহিব ঠিকে আছে
ইয়াত তোমালোকৰ যিহেতু সমান আছে নাই নহয় এইটো, গতিকে তোমালোকৰ ইয়াত ভুলকৈ দিয়া আছে, গতিকে তোমালোকে অলপ শুদ্ধ কৰিবা, এইটো ভুল হ'ব। গতিকে 30,000টো ডাঙৰ হ'ব, গতিকে তোমালোকে লিখিবা 30,470 আৰু ডাঙৰ চিন দিবা, এইটো 3,470, এইদৰে তোমালোকে লিখিব পাৰিবা। এইটো তোমালোকৰ কি হ'ব, এই চিনডাল অকণমান তোমালোকে ভুল হৈ আছে, গতিকে তোমালোকে শুদ্ধ কৰি ল'বা, এইটো এনেকৈ বহিব। ইয়াৰ পিছত তোমালোকৰ ইয়াত আছে 20,351 আৰু ইয়াত আছে 20,351, যিহেতু সমান চিন দিয়া আছে, গতিকে তোমালোকে ইয়াত সমান চিন দিব লাগিব পাৰিবা, গতিকে সমান চিনেই হ'ব। ইয়াৰ পিছত নেক্সট তোমালোকৰ দিছে মাজৰ সংখ্যাকেইটাৰ প্ৰতিটোৰ আগৰ আৰু পিছৰ সংখ্যাকেইটা লিখা। ইয়াত আগৰ আৰু পিছৰ আৰু মাজৰ সংখ্যা, গতিকে প্ৰথমতে দিয়া আছে, তোমালোকে মন কৰিবা, ইয়াত আছে 988 আৰু ইয়াত 999, ইয়াত 1000, গতিকে এইটো হৈছে তোমালোকৰ আগৰ সংখ্যা, এইটো হৈছে তোমালোকৰ পিছৰ এইটো হৈছে তোমালোকৰ পিছৰ সংখ্যা, আৰু এইটো হৈছে তাৰ আগৰ সংখ্যা 1000, গতিকে ইয়াত তোমালোকৰ 999 আছে, ইয়াত 1000, ইয়াত 1001 হ'ব। ঠিক তেনেকেই ইয়াত তোমালোকৰ দিয়া আছে, এইটো হৈছে তোমালোকৰ কি সংখ্যা লিখিব গৈছে, তোমালোকক আগৰ সংখ্যা, মাজৰ সংখ্যা আৰু পিছৰ সংখ্যা ইয়াত তোমালোকক দেখিয়ে দিছে, গতিকে এইটো তোমালোকৰ 42, এইটো তোমালোকৰ মাজত হ'ব, এইটো তোমালোকৰ পাছত হ'ব, শুদ্ধকৈ সজাই ল'বা। এইটো তোমালোকৰ আগত কোনটো হ'ব, 3049, এই 3050টো আগত আহিব, এই 3049ৰ পিছত 3050 আহিব, 3051 আহিব। ইয়াৰ পিছত ঠিক আছে, আমাৰ এইটো এতিয়া চাওঁ, 4,868 আৰু 4,869 আৰু 4,870 হ'ব, এইদৰে তোমালোকে লিখি যাবা। ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা, সৰুৰ পৰা ডাঙৰলৈ সজাই লিখা। ইয়াত তোমালোকৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ সজাব কৈছে। প্ৰথমতে সৰু কোনটো সংখ্যা হ'ব চাবা, ইয়াত দিছে 892, ইয়াত দিছে 980, গতিকে তোমালোকৰ সৰু হ'ব 892, তাৰপিছত তোমালোকৰ 980 হ'ব, তাৰপিছত তোমালোকে চাবা, তাৰপিছত তোমালোকৰ 2,154 আৰু 3,040 আৰু 10,045, গতিকে এইটো অংক তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে চাবা, ইয়াত দিছে তোমালোকৰ 30,000, 8,000, ইয়াত আছে 6,041, 80,740 আৰু 6,401, গতিকে সৰুটো একেবাৰে লিখিবা, সৰুটো হৈছে তোমালোকৰ 6,041, গতিকে 6,041 লিখিবা, 6,441, 6,441 লিখিবা। তাৰপিছত তোমালোকে ইয়াত দিছে কিমান, 8,084, 8,074, 74, 8,08074, তাৰপিছত তোমালোকে লিখিবা এইটো, তাৰপিছত লিখিবা এইটো, ঠিকে আছে। ইয়াৰ পিছত তলৰ সাজোনবোৰ ভালদৰে লক্ষ্য কৰা আৰু খালী ঠাই পূৰ কৰা। গতিকে তোমালোকে নিশ্চয় দেখিছা এই সাজোনবিলাক, এটা উত্তৰ তোমালোকক কৰাই দিছে, তাৰপিছৰ উত্তৰ তোমালোকে কৰিব লাগে। ইয়াত দিয়া আছে, তোমালোকৰ মন কৰিবা, ইয়াত তোমালোকৰ দিছে 1,000, 1,050, 1150, ইয়াত তোমালোকে লিখিবা 1200, ইয়াত 1200 লিখিবা, ইয়াত 1250, ইয়াত 1300, ইয়াত 1350, খালী ঠাইবিলাকত মই উত্তৰবিলাক ভৰাই দিছোঁ, এইবিলাক খালী ঠাই আছিলে। ইয়াত দিছে তোমালোকৰ 2020, 2040, 2060, 2080, মানে কিমানকৈ বাঢ়িছে, 20কৈ, গতিকে ইয়াত কি হ'ব, 2080, ইয়াত 3,000, ইয়াত 3,020, 3,040, 3,040 আৰু 3,060 হ'ব। এইটো তোমালোকে কৰি যাব পাৰিবা। ইয়াৰ পিছত খালী ঠাই আমি 12 নম্বৰ প্ৰশ্নটোলৈ মন কৰিম। খালী ঠাইত উত্তৰ লিখা, 3,000, 3টা স্থানত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো, 3টা স্থানত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে তোমালোকৰ, মন কৰিবা, 3টা স্থানত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে তোমালোকৰ 1,000, আৰু ডাঙৰ সংখ্যাটো হৈছে তোমালোকৰ, 3টা স্থানত লিখিব, 1,000 নহ'ব, এইটো অলপ ভুল হৈছে, এইটো হ'ব তোমালোকৰ 100 হ'ব, আৰু ইয়াত হ'ব তোমালোকৰ 999 হ'ব, ডাঙৰ স্থানৰ অংকটো। গতিকে নিশ্চয় গম পালা উত্তৰকেইটা, তোমালোকে এবাৰ চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা। ইয়াৰ পিছত তোমালোকৰ দিছে 4 স্থানত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো, তোমালোকৰ হৈছে 1,000, আৰু ডাঙৰ সংখ্যাটো হৈছে 999 হ'ব, এইদৰে তোমালোকে লিখিবা। ইয়াৰ পিছত 5 স্থানত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো, 5 স্থানত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে তোমালোকৰ
1000 ইয়াত দিবা 1000 নহয় 10000 আৰু ইয়াত দিবা তোমালোকে কিমান 9000 9 কে লিখি 5টা 9 5টা লিখিবা ইয়াৰ পিছত তোমালোকে 3 5 8 অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো তোমালোকে লিখিবা 3 5 8 এটা আটাইতকৈ সৰু সংখ্যা ডাঙৰ সংখ্যাটো তোমালোকে লিখিবা 8 5 আৰু 3 মানে 853 বুলি লিখিবা 853 আৰু এফালে 358 ইয়াৰ পিছত 4 অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সৰু সংখ্যাটো 4 অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে তোমালোকৰ 1000 ইয়াত লিখিবা তোমালোকে কিমান 1000 আৰু ইয়াত লিখিবা তোমালোকে 999 ডাঙৰ সংখ্যাটো 4 অংকৰে লিখিব পৰা ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ 3টা একে অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো একে অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে তোমালোকৰ 1000 3টা একে অংকৰে লিখিব পৰা সৰু সংখ্যাটো হৈছে তোমালোকৰ মত ৰাখিবা 1 1 1 1 আৰু 3টা ডাঙৰ সংখ্যাটো হৈছে তোমালোকৰ 9 3টা অংক আছিলে গতিকে তোমালোকে 3টা কাটিবা এটা অংক কাটি দিবা 9 9 আৰু 9 মানে তোমালোকৰ 111 আৰু 999 হ'ব এইখিনি আছিলে তোমালোকৰ এই অধ্যায় তোমালোকৰ 1 নম্বৰ প্ৰশ্নমালা তোমালোকৰ কৰ 1 নম্বৰখিনি ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক 2 নম্বৰখিনি উত্তৰ দিবলৈ চেষ্টা কৰিম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম